দৰখাটক ঢেকিয়াপতীয়াৰ ভয়ত এতিয়া প্ৰায় নিমাওমাও হৈ পৰিছে কলিয়াবৰৰ শিলঘাটৰ বনভোজস্থলীসমূহ। বনৰজাৰ আতংকৰ বাবে শিলঘাটৰ বনভোজস্থলীত এইবাৰ বনভোজৰ দল নাই। কামাখ্যা দেৱালয়লৈও হ্ৰাস পাইছে ভক্তপ্ৰাণ ৰাইজৰ আগমন। বনভোজকাৰীৰ আগমনৰ সমান্তৰালকৈ স্থানীয় লোকৰ সমাগম চকুত লগাকৈ নোহোৱাৰ হোৱাত এতিয়া ক্ষতিগ্ৰস্ত হৈছে স্থানীয় ব্যৱসায়ীসকল। আমি আপোনালোকক দেখুৱাইছোঁ এই বিশেষ অংশটো। এই অংশটোত এই সময়খিনিত লোকে লোকাৰণ্য হৈ পৰে, কিয়নো বনভোজকাৰী দল উপস্থিত হৈ গৈ প্ৰাকৃতিক পৰিৱেশ খুবেই সুন্দৰ এই স্থানটোৰ, আৰু এই স্থানটোত একেলগে সকলোৱে মিলি ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত এসাঁজ খোৱাৰ বাবে বনভোজকাৰী দল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। এইবাৰ কিন্তু আহিব পৰা নাই, কিয়নো কলিয়াবৰৰ সেই বিস্তীৰ্ণ অঞ্চলটোত বনৰজাই দীৰ্ঘদিন ধৰি এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে এগৰাকী ব্যক্তিক ভক্ষণো কৰিছে, আন দুগৰাকী ব্যক্তি সন্ধানহীন হৈ থাকিল। এতিয়ালৈকে তেওঁলোকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই, আৰু সেইবাবে প্ৰশাসনেই হওক বা বন বিভাগৰ ফালৰ পৰা কিছু নিৰ্দেশনাও আছে। কিন্তু তাত যিসকল লোকে ব্যৱসায় কৰিছিল, বিশেষকৈ বনভোজকাৰী বা বনভোজৰ এই সময়খিনিত সেই ব্যৱসায়ীসকলৰ যথেষ্ট ক্ষতি হৈছে। কলিয়াবৰৰ সাংবাদিক অমূল্য বৰা সেই স্থানত উপস্থিত হৈছে। গোটেই পৰিৱেশটো আমি এবাৰ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। নতুন ইংৰাজী নৱবৰ্ষলৈ মাজত মাথো কেইটামান দিন বনভোজকাৰী দলে গিজগিজাই থকা শিলঘাট এতিয়া নিজম পৰিছে। সৰ্বত্ৰ এতিয়া বাঘৰ আতংক। বাঘৰ আতংকৰ বাবে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ মাজত থকা ত্ৰিশূলধাৰী বা যি বালিচৰ আছে, সেই বালিচৰত বনভোজকাৰী দল এতিয়া নহা হৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰে এতিয়া এই বালিচৰসমূহ খালী হৈ পৰি ৰৈছে, কাৰণ যি সময়ত বনভোজকাৰীয়ে দপদপাই থাকে সেই সময়ত বনৰজা আতংকৰ বাবেই শিলঘাটৰ এই বনভোজস্থলী হওক ত্ৰিশূলধাৰী বনভোজকাৰী দলৰ আগমন দিনক দিনে কমি গৈছে, একেবাৰে হ্ৰাস হৈছে, যাৰ ফলত সাধাৰণভাৱে বনভোজকাৰী দলৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা সাধাৰণ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলো ক্ষতিগ্ৰস্ত হৈছে। আমাৰ লগত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছে। বনভোজকাৰী দল কমি গৈছে, আপোনালোকৰ ক্ষতি হৈছে। ছাগলী গৰু ধৰি আছে, মানুহ খাইছে। বনভোজকাৰী দল আহিছে নাই? নাই, কমি গৈছে। আপোনালোকৰ বিক্ৰী বাৰ্তা কমিছে বাঘৰ কাৰণে। মানুহ একেবাৰে নোহোৱা হৈ গৈছে। আজি হ'ব লাগে, মানুহ অহাই নাই, এতিয়ালৈকে নাই। হয়, এনেদৰেই এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। বাঘৰ আতংকৰ কাৰণেই এই অঞ্চলত বনভোজকাৰী দলৰ আগমন বা এই সন্মুখতে থকা কামাখ্যা দেৱালয়লৈ অহা যাত্ৰীৰ সংখ্যা কমি গৈছে, কাৰণ বিগত কিছুদিন ধৰি এইটো অঞ্চলৰ লগতে কলিয়াবৰ চাহ বাগিচা, সোণাৰী চাহ বাগিচা, শিলঘাট, নাম কামাখ্যা, ৰববাৰী অঞ্চলত ঢেকিয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰিছে। ঢেকিয়াপতীয়া নৰসাধকলৈ ৰূপান্তৰিত হৈছে, যাৰ ভয়ত এতিয়া আপুনি ইয়াত ব্যৱসায় কৰি চলি আছে। মোৰতো ইয়াত ব্যৱসায় বা মোৰ দোকান আছে। হয়, ইয়াত হয় দিয়ক, দোকানৰ বিক্ৰী বাৰ্তা নাইকিয়া হৈছে, মানুহ কমি গৈছে বাঘৰ ভয়ত, আৰু সেইকাৰণে মানে বনভোজৰো মানুহ নাইকিয়া হৈছে, মন্দিৰলৈও মানুহ কমি গৈছে বাঘৰ কাৰণে। যোৱাকালি বাঘ ইয়াত দেখা হৈছে, বহুত মানুহে দেখিছে, ৰাইজ আতংকিত হৈ গৈছে। হয় দিয়ক। হয়, এনেদৰে দেখা গৈছে স্থানীয় ব্যৱসায়ীসকল কিছু ক্ষতিগ্ৰস্ত হৈছে। সাধাৰণভাৱে ইয়াত লৈ বনভোজকাৰী দল নহা হৈছে। হয়, আপোনাৰ আমাৰ বিগত সময়ছোৱাত যি লকডাউন আছিলে, সেই লকডাউনৰ নিচিনা আজিকালি ইয়াত নিমামা পৰিৱেশ। বনভোজস্থলী আমাৰ হাতীমূৰা, আমাৰ শিলঘাট, ত্ৰিশূলধাৰী, এতিয়া অসম বিখ্যাত। এই অসম বিখ্যাত পিকনিক স্পট যদিও আজি পিকনিক ইয়াত মানুহৰ সমাগম নাই, যিহেতু বাঘৰ আতংক চবেই শুনি আছে বা টিভিত দেখি আছে। বাঘৰ আতংক সন্ধিয়া হ'লে মানুহ ওলাব নোৱাৰা হয়, সোমাই যায়। এতিয়া আমাৰ বহুত ধৰণৰ দোকান খুলিছোঁ যদি মানুহ দুনো নাই। দিনটো ৰাতিপুৱাৰ পৰা লৈ পেলাই এতিয়ালৈকে আমাৰ বেচা বিক্ৰীও নাই। সন্ধিয়া নোহোৱাৰ আগতে তাকো দোকান বন্ধ কৰিবলগীয়া হয়। আপোনালোক ক্ষতিগ্ৰস্ত হৈছে। আমি দোকান কৰিয়ে চলি থকা মানুহ, গতিকে আমাৰ মানে চৰকাৰৰ প্ৰতি এটা অনুৰোধ, যাতে বাঘটো অতি সোনকালে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰি পেলাই আমাক সুকলমে চলি থকা ব্যৱস্থা এটা কৰি দিয়ে। হয়, এনেদৰেই কেইবাগৰাকীও সাধাৰণ ব্যৱসায়ীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে যে বাঘৰ আতংকৰ কাৰণেই শিলঘাটৰ এই বনভোজস্থলীত বনভোজকাৰী আগমন কমি গৈছে, যাৰ কাৰণে তেওঁলোকো ক্ষতিগ্ৰস্ত হৈছে। এনেদৰে এতিয়া
সমগ্ৰ শিলঘাট অঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ঢেকীয়াপতীয়া বাঘৰ আতংকই বিৰাজ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।